নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কুমলীয়া অমৰাৰ পৰা কিদৰে আচাৰ বনাব পাৰি দেখুৱাবলৈ যত্ন কৰিম। যদি আপোনালোকে ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আচাৰৰ বাবে মই 1 কেজিমান কুমলীয়া অমৰা লৈছোঁ। অমৰাখিনি ভালদৰে ধুই লৈ এনেদৰে চাৰিসীয়া কৰি কাটি লৈছোঁ। দেখিছে অমৰাখিনি একেবাৰে কুমলীয়া হৈ আছে, ভিতৰত অকণো জিম ধৰা নাই। এইদৰে আপোনালোকে ভালদৰে কাটি ল'ব। অমৰাৰ আচাৰ আৰু ফল দুয়োটাই পেটৰ কাৰণে খুবেই উপকাৰী। মই এতিয়া কাটি লোৱা অমৰাখিনিত নিমখ হালধি ৰ'দত দিয়াৰ আগতে ভালদৰে সানি ল'ম। ইয়াৰ বাবে মই নিমখ 3 চামুচ দিম। ইয়াত দেখিছে 1 চামুচ, 2 চামুচ, 3 চামুচ। তাৰপিছত মই ইয়াত হালধি দিছোঁ। হালধি পাউডাৰ মই ইয়াত 2 চামুচ দিম। নিমখ হালধি আগতীয়াকৈ সানি ল'লে অমৰাখিনিত ভালদৰে সোমাই যায় বাবে মই এনেধৰণে আগতীয়াকৈ সানি লৈছোঁ। ইয়াৰ পিছত এইখিনি মই 1 ঘণ্টামান সময়ৰ কাৰণে ঢাকোন মাৰি টান ৰ'দত থৈ দিম। আপোনালোকে যদি ৰাতি অমৰা কাটে তেন্তে তাত নিমখ হালধি সানি ৰাতি ঢাকি থ'লেই হ'ল, দিনত আকৌ ৰ'দত দিয়াৰ প্ৰয়োজন নাই। মই কিন্তু দিনত কৰিছোঁ, সেইকাৰণে মই 1 ঘণ্টামান সময়ৰ কাৰণে এইদৰে ঢাকোন মাৰি ৰ'দত থৈ লৈছোঁ। প্ৰায় 1 ঘণ্টাৰ পিছত মই অমৰাখিনি এইদৰে ভালদৰে এখন টুকুলিত শুকাবলৈ দিছোঁ। দিনটো ৰ'দত শুকোৱাৰ পিছত ইয়াৰ এক্সট্ৰা যিখিনি পানী আছিল ওলাই গৈছে। এতিয়া আমাৰ অমৰা আচাৰৰ কাৰণে ৰেডি হৈ গৈছে। এতিয়া অমৰাখিনি নি মই আকৌ এটা পাত্ৰত ৰাখি লৈছোঁ। ইয়াত দেখিছে। এতিয়া মই এটা কেৰাহীত অকণমান তেল গৰম কৰি ল'ম। কেৰাহীখন ভালদৰে গৰম কৰি অলপ তেল গৰম কৰি লৈছোঁ। ইয়াতে মই অলপ 3 চামুচমান পাঁচফোৰণ দিছোঁ। পাঁচফোৰণ 3 চামুচমান দি অকণমান ভাজি লৈ গেছটো অফ কৰি দিছোঁ। এতিয়া ভজা এই পাঁচফোৰণখিনি নি মই ডাইৰেক্ট অমৰাখিনিৰ ওপৰতে বাকি দিছোঁ। ইয়াৰ পিছত ইয়াত মই আন মছলা এড কৰিম। ইয়াত মই পেকেট মছলা লৈছোঁ, আপোনালোকে গোটা মছলা ল'ব। গোটা মছলা দিলে কি হয়, আচাৰৰ গোন্ধটো বেছি ভাল হয়। গোটা মছলা দিলে আপোনালোকে জিৰা 2 চামুচ ল'ব, ধনিয়া 2 চামুচ ল'ব, লং 10-12টামান ল'ব, ইলাচি ল'লে 5-6টা ইলাচি দি দিব। আপোনালোকে চফো দিব পাৰে, চফটো অপশ্যনেল হয়। চফ দিলে 1 চামুচমান চফ দি দিব, তেতিয়া গোন্ধটো আৰু বেছি ভাল হয়। মই এতিয়া ইয়াত কাশ্মীৰী মিৰ্চ লৈছোঁ, জিৰা লৈছোঁ, ধনিয়া লৈছোঁ, গৰম মছলা লৈছোঁ, সকলোৰে 2টাকৈ পেকেট লৈছোঁ। আৰু গোটেইখিনি মছলা দিয়াৰ পিছত মই এইখিনি এখন হেতাৰেৰে ভালদৰে লৰাই লৈছোঁ। ভালদৰে সানি দিছোঁ যাতে মছলাখিনি আচাৰখিনিত ভালদৰে সান খাই যায়। দেখিছে মছলাখিনি ভালদৰে সানি দিলত কেঁচা অমৰাৰ এটা ধুনীয়া গোন্ধ ওলাইছে। এতিয়া আমাৰ আচাৰ ৰেডি হৈ গৈছে। ইয়াত অকল মিঠাতেল দিবলৈ বাকী আছে। আপোনালোকে মিঠাতেলটো বাৰু পগাই দিয়ে নে কেঁচাকৈ দিয়ে? মই কিন্তু মিঠাতেলটো আচাৰত সদায় কেঁচা মিঠাতেল দিম। এয়া মই এতিয়া বৈয়াম লৈ লৈছোঁ, 2টা বৈয়াম লৈছোঁ। ইয়াৰ বাবে 2টা বৈয়ামত আচাৰখিনি এতিয়া মই ভালদৰে ভৰাই ল'ম। দেখিছে বৈয়ামটো সদায় কাঁচৰ বৈয়াম হ'ব লাগে। যদি প্লাষ্টিকৰ বৈয়ামতো থ'ব পাৰে, কিন্তু প্লাষ্টিকৰ বৈয়ামত বেছি দিন থ'লে বা বেছি গৰমত দিলে তাত এটা গোন্ধ ওলায় আৰু সেইটো বেছি স্বাস্থ্যসন্মত নহয়। সেইকাৰণে এনেধৰণে কাঁচৰ বৈয়ামত থ'বলৈ চেষ্টা কৰিব। এতিয়া মই আচাৰ ভৰাই হৈ গৈছে। ইয়াত মিঠাতেল দি দিম। এয়া বৰ্তমান মই ধাৰা তেলটো ইউজ কৰিছোঁ, কিন্তু সাধাৰণতে আচাৰত মই চমৰাজ তেলটো দিওঁ। তাৰ গোন্ধটো বহুত ভাল, আচাৰৰ কাৰণে একদম বেষ্ট। সেইকাৰণে মই চমৰাজ ব্যৱহাৰ কৰোঁ, কিন্তু এতিয়া নাপালোঁ কাৰণে মই ধাৰাকৈ ইয়াত ব্যৱহাৰ কৰিছোঁ। এতিয়া এয়া মোৰ আচাৰ ৰেডি হৈ গৈছে। দেখিছে দেখিবলৈ কি ধুনীয়া লাগিছে। এয়া মোৰ আচাৰ ৰেডি। এতিয়া মই আচাৰ থোৱা নিৰ্দিষ্ট জেগাত আচাৰখিনি ৰাখি থওঁ। এতিয়া মই এই আচাৰখিনি 2-3 দিনমানৰ কাৰণে ৰ'দত দিম। তাৰপিছত ৰ'দত নিদিলেও হ'ব, খাব পৰা হ'ব। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰি দিব। আজিলৈ ইমানেই আছিল। ধন্যবাদ।